হয়, মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছে এইবাৰ বহুতো মহিলা অৰুণোদয় আঁচনিৰ নাম বাদ পৰিব, অৰ্থাৎ কাটি দিয়া হ'ব। এতিয়া আগষ্টৰ পৰা যিহেতু অৰুণোদয় আঁচনি পাবলৈ গৈ আছে, বহুতৰ নাম বাদ পৰিব। আৰু এতিয়া বহুতে এইটো সুধি আছে যে নতুনকৈ অৰুণোদয় আঁচনি ফৰ্ম কেতিয়ালৈ দিব, কি হৈ আছে। বিধানসভা যিহেতু বাজেট অধিৱেশন হৈ আছে, এতিয়া সকলোৱে 9,000 টকা পোৱা পাবনে, কোনসকলে কাটিব, কি হ'ব, সকলোখিনি কথা জনাই আছোঁ। কাৰণ কেলৈ এতিয়া বহুতো এটা আপোনালোকে গমে পাইছে, 9,000 টকা পোৱাৰ আগত বহুত ডাঙৰ এটা এনেকুৱা ধৰণৰ ইছ্যু হৈ গৈছিলে যে যিসকলে পাব লাগে তেওঁলোকক দিয়া নহ'ল, কোনোবা বিশেষভাৱে সক্ষম আছে লোক আছে তেওঁলোককে দিয়া নহ'ল। আৰু আঁচনিখন ৰূপায়ণ কৰা হৈছে কাৰ বাবে, যিসকল বিশেষভাৱে সক্ষম, বিধৱা মহিলা, বিয়া নোহোৱা কোনোবা, তো এইবিলাকৰ দুখীয়া দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ মহিলা পাব। তো এইটো সময়ত এটা খেলিমেলি সৃষ্টি হৈছিলে আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে যে এইখিনি কাটি দিয়া হ'ব। আৰু কি কেনেদৰে হ'ব সকলোখিনি প্ৰক্ৰিয়া আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো এতিয়া পোনপ্ৰথমে আপোনালোকক এইটো জনাবলৈ বিচাৰিছোঁ যে নতুনকৈ ফৰ্ম কেতিয়ালৈ দিব। নতুনকৈ ফৰ্ম দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হৈ আছে, এতিয়া সেইখিনি কোনো ধৰণৰ উল্লেখ কৰা হোৱা নাই। আৰু আপোনালোকে হয়তো যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদিও এই বিষয়টো কৈছিলে যে নতুনকৈ অৰুণোদয় আঁচনি ফৰ্ম দিয়া হ'ব, পবিত্ৰ দিয়া হ'ব, মহিলা এতিয়াও বাদ পৰিবলৈ আছে বহুতো, তো কিন্তু কথাটো এইটো কৈছিলে যে লাহে ধীৰে এইবিলাক কাম হ'ব। কাৰণ কেলৈ এতিয়া অলপ দিনৰ আগত এইখিনি দি গৈছে, তো আগন্তুক সময়ত কেতিয়া কেনেদৰে দিব সেইটো আগন্তুক সময়তহে গম পোৱা যাব। এতিয়া এইটো কথা আপোনালোকে সুধি থকাৰ বাবে মই ক'লোঁ যে অৰুণোদয় আঁচনি নতুন ফৰ্ম দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ এইখিনি সিদ্ধান্ত গ্ৰহণ কৰা নাই। হয়তো আগষ্টৰ পিছৰ পৰাই আকৌ দি দিব পাৰে। এতিয়ালৈকে বৰ্তমান সময়লৈকে ভিডিঅ'টো বনাই থকা সময়লৈকে কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ ওপৰত নতুন নটিচ নাই বা এই আপডেট নাই, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত কৰা নাই। কিন্তু এটা কথা যে আপোনালোকৰ ৰেচন কাৰ্ড যদি নাই, ৰেচন কাৰ্ড আপোনালোকে আবেদন কৰি লওক। ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে অৰুণোদয় আঁচনি পাব। আৰু ৰেচন কাৰ্ডখন এতিয়া আটাইতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ নথিপত্ৰ। ৰেচন কাৰ্ডখন আপোনালোকে সঠিকভাৱে নিজৰ নাম সৈতে আপোনালোকে সেইখিনি আবেদন কৰি ঠিককৈ আপোনালোকে লওক, নহ'লে আপোনালোকে আগন্তুক সময়ত অৰুণোদয় নাপাব। তো প্ৰথম কথা, অৰুণোদয় আঁচনি কেতিয়া দিব আপোনালোকৰ সেইখিনি ক্লিয়াৰিফিকেশ্যন হ'ল। অৰুণোদয় আঁচনি এতিয়া দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে পদক্ষেপ গ্ৰহণ কৰা নাই। আগন্তুক সময়ত আহিলে নিশ্চয় আপোনালোকক জনাম। আৰু কোনসকলে পাব সেইটো কথা কৈছিলে, প্ৰথমত মই আবেদন কৰিছিলোঁ, প্ৰথমত আবেদন কৰাৰ পাছত পালেও বহুত দিন, পাছত নামটো কাটি দিলে, মই কিন্তু পাবলগীয়া তেওঁলোককো দিব, আপোনালোকে চিন্তা কৰাৰ বিষয় নাই। এতিয়া কথাটো হ'ল কি, কোনসকলৰ নাম বাদ পৰিব, কোনসকলৰ নাম কাটি দিব, যিহেতু এতিয়া আগষ্টৰ পৰা নাম দিবলৈ গৈ আছে বা সেইখিনি তেওঁলোকে পাবলৈ গৈ আছে। চব এটাই স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কথাটো জনাইছে, তাত কোনো ধৰণৰ তেওঁলোকে বা ভাবিবলগীয়া আপোনালোকে বা চিন্তিত হৈ থাকিবলগীয়া নাই যে এতিয়া পাম নাপাম, কি হ'ব নে কি হ'ব। যিসকল মহিলাৰ ঘৰত চৰকাৰী চাকৰি আছে, অৰ্থাৎ এতিয়া যিহেতু নিযুক্তিবিলাক বহুত বেছি দিয়া হ'ল, হয়তো কোনোবা এগৰাকী মহিলাই আই মাতৃয়ে প্ৰথমৰ পৰ্যায়ৰ পৰা পাইছিলে, হয়তো কোনোবা এতিয়া সেই আই মাতৃৰ ঘৰত তেওঁলোকৰ সন্তানে চাকৰি পাব পাৰে, চাকৰি হ'ল, এতিয়াতো তেওঁলোকে অৰুণোদয় আঁচনি নাপাব চৰকাৰী নীতি নিয়ম অনুসৰি। তো সেইকাৰণে সেইখিনি ভেৰিফিকেশ্যন কৰিবৰ বাবে নিৰ্দেশনা দিছে। যদি কোনোবাই কাৰোবাৰ ঘৰত চৰকাৰী চাকৰি আছে, তেওঁলোকে চৰকাৰৰ পৰা সেই চাকৰি সুবিধা পাই আছে, তো এইখিনি ক্ষেত্ৰত সেই মহিলাসকলৰ নাম বাদ পৰিব, স্পষ্ট কথা। নহ'লে এই যি মহিলাসকলে চৰকাৰী চাকৰি পাই থকা ঘৰৰ মহিলাসকলে পাই থাকিলে, দুখীয়া যিসকল পাবলগীয়া আছে তেওঁলোকক কেনেকৈ দিব। তো সেইবাবে সকলোখিনি ইনস্পেকশ্যন কৰি, সকলোখিনি কাম কাজ চাই মেলি ক'ত কিমান তেনেদৰে বাদ পৰিব, তাৰ পৰা সেইখিনি সকলোখিনি লিষ্ট উলিয়াই আগন্তুক সময়ত আৰু কিমান মহিলাক দিব পাৰি সেইটো তেওঁলোকে ভিত্তি কৰি আগন্তুক সময়ত তেওঁলোকে সেইখিনি অৰুণোদয় আঁচনি দিব। এতিয়া কথাটো হ'ল কি, বহুতো মহিলা অৰুণোদয় আঁচনিৰ নাম কাটি দিব যাৰ চৰকাৰী চাকৰি আছে, যাৰ ঘৰত চৰকাৰী চাকৰি আছে। তো এইখিনি, তো আগন্তুক সময়ত খবৰসমূহ আহি থাকিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম। আজি এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে